Hello students, welcome to MS Learning. আজি মই আৰম্ভ কৰিম ক্লাছ 10ৰ গণিত সাবজেক্টৰ চেপ্টাৰ নম্বৰ 14 নম্বৰ চেপ্টাৰটো কি আছিল পৰিসংখ্যা আৰু পৰিসংখ্যা চেপ্টাৰটোৰ উদাহৰণ 1 আৰু সূত্ৰবিলাক আগৰ ভিডিঅ'ত আপলোড কৰি দিয়া হৈছে তোমালোকে লাগিলে চাই ল'বা আজি আমি আৰম্ভ কৰিম 2 নম্বৰটো আৰু ইয়াত কি কৈছে ভাৰতৰ বিভিন্ন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল ইউটি গ্ৰাম্য এলেকাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী বণ্টন শতাংশত তলৰ তালিকাত সন্নিৱিষ্ট কৰা হৈছে এইবিলাক বস্তু একে মানে নৰ্মাল বস্তু এইবিলাক বিশেষ বুজিবলগীয়া নাই কিন্তু মেইন কথা হ'ল যে তোমাক কি কৈছে এটা তলত এটা তালিকা দিয়া হৈছে কিবা এটা দি তালিকা দিয়া হৈছে শিক্ষয়িত্ৰীৰ মাধ্য শতাংশ এক এই অনুচ্ছেদত ব্যাখ্যা কৰা তিনিটা পদ্ধতিৰে নিৰ্ণয় কৰা আমি যেটো ফৰ্মুলা যেটো মই এইটো চেপ্টাৰৰ যেটো প্ৰথম ভিডিঅ' আছিল তাত মই ফৰ্মুলাবিলাক দি দিছো আৰু মাধ্য ওলোৱাৰ পদ্ধতি কেইটা আছিল 3টা আছিল আৰু এই 3টা পদ্ধতি ইয়াত ইউজ কৰিব দিছে গতিকে এই টেবুলটো আমি তিনিটা পদ্ধতিতে সমাধান কৰিম আৰু তিনিটা পদ্ধতিত এইটো সমাধান কৰাৰ পিছত তোমালোকে ইজিলি বাকি যিবিলাক কোৱেশ্চন থাকিব এইবিলাকো অতি সহজতে বুজি পাবা এইটো কথা নহয় যে এইটো তিনিটা পদ্ধতিতে কৰিব লাগিব পৰীক্ষাত আহিলেও পৰীক্ষা তিনিটা পদ্ধতিত নাহে বেছিভাগ এনেকে ক'ব যে এটা পদ্ধতিত কৰা বা বেছিভাগে পদ্ধতি নাথাকে ডাইৰেক্ট কোৱা থাকে যে তুমি মাধ্য ওলোৱা মাধ্যটো তুমি প্ৰথম দ্বিতীয় তৃতীয় যিকোনো পদ্ধতি ইউজ কৰিব পাৰা গতিকে আমি তিনিটা পদ্ধতি শিকিম তোমাৰ যেটো ইজি লাগিব এইটো তুমি কৰিবা আৰু যেটো সহজতে বুজি পাবা পদ্ধতি এইটো গতিকে তিনিটাৰে জ্ঞান থাকাটো তোমাৰ জৰুৰী কিজানি কেতিয়াবা যদি পৰীক্ষাত এনেকৈ দি দিব পাৰে যে এইটো কোৱেশ্চনৰ বা এটা টেবুল দিয়া থাকিল তাৰ পৰা কি কৈছে যে প্ৰত্যক্ষ পদ্ধতিত কৰা বা ডাব বিচ্যুতিত পদ্ধতিত কৰা এনেকে তোমাক পদ্ধতি মেনশন কৰি দিব থাকিব পাৰে আৰু যদি থাকে তেতিয়া তুমি পদ্ধতি অনুযায়ী কৰিব লাগিব বেলেগ নিজা জানা পদ্ধতিত কৰিলে নহব যেটো সহজ এটো কৰিলে নহব তাত যেটো মানে উল্লেখ কৰা থাকিব হেতু পদ্ধতি আমি কৰিব লাগিব তেনেহলেহে আমি এটা শুদ্ধ অংকটো কৰা হ'ব তাৰমানে ঠিক আছে এতিয়া সো আমি প্ৰথম পদ্ধতি কৰিম প্ৰথম পদ্ধতিটো আছিল কি প্ৰত্যক্ষ পদ্ধতি গতিকে প্ৰত্যক্ষ পদ্ধতি আগত কৰিম সোৱা তাৰ কাৰণে আমি কি কৰিব লাগিব টেবুলটো বনাব লাগিব চোৱা ইয়াৰ কি আছিল উদাহৰণ উদাহৰণ 2 আৰু ইয়াৰ আমি পদ্ধতি তিনিটা পদ্ধতি কৰিম প্ৰথম পদ্ধতিটো হল এটো হল প্ৰত্যক্ষ পদ্ধতি ঠিক আছে এক নম্বৰটো হল প্ৰত্যক্ষ পদ্ধতি আৰু ইয়াৰ কাৰণে আমি টেবুল বনাব লাগিব কোনটো এইটো টেবুল সাপেক্ষে গতিকে টেবুলটো আমি কেনেকৈ বনাম ইয়াৰ আগৰ ভিডিঅত মই তাৰ আইডিয়া দি দিছো গতিকে এইবাৰো চোৱা আকৌ একবাৰ চোৱা 1 2 3 4 5 6 7 8 আঠটা ঘৰ আছে গতিকে আমি 9টা ঘৰ দিব লাগিব গতিকে টেবুলটো আসলতে বনাম কেনেকৈ চাই লোৱা চালে তোমালোকে ইজিলি বুজি পাবা একদম সহজ এইবিলাক 9ত পাই আহিছা চোৱা চোৱা মই টেবুলটো বনাই দিছো অলপ স্পিডত কৰিছো চোৱা টেবুলটো বনোৱা দেখিলে নেদেখিলে তোমালোকৰ প্ৰবলেম নাই টেবুলটো এনেকৈ বনাব লাগে আমি কেইটা ঘৰ দিছো এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা মই নটা যে কৈছিলো তলফালে নটা দিব লাগিব আৰু প্ৰত্যক্ষ পদ্ধতিৰ কাৰণে ঘৰ কেইটা 1 2 3 4 এতিয়া এটো হ'ব কি শ্ৰেণী অন্তৰাল ঠিক আছে এটো হ'ব fi আৰু এটো হ'ব xi এটো হ'ব fi এটো হ'ব xi মানে fi xi ঠিক আছে এতিয়া চোৱা আমাৰ শ্ৰেণী অন্তৰাল দিয়া আছে এটোত চাব পাৰিবা তোমালোকে যে ইয়াত দিয়া এইটো হল শ্ৰেণী অন্তৰাল ঠিক আছে এইটো শ্ৰেণী অন্তৰাল আৰু এইটো হ'ব বাৰংবাৰতা মানে fi ঠিক আছে শ্ৰেণী অন্তৰাল কেনেকুৱা দিয়া আছে 15 ৰ পৰা 25 15 ৰ পৰা 25 আকৌ 25 ৰ পৰা স্টাৰ্ট হৈছে গতিকে 25 ৰ পৰা 35 মানে কিমানকে বাঢ়ি আছে তোমালোকে চাবা 35 ৰ পৰা 45 এইবিলাক মাইনাস নহয় কিন্তু এটো 15 ৰ পৰা 25 লৈকে তাৰমানে ঠিক আছে কিছুমানে মাইনাস বুলি ভাবিবা মাইনাস নহয় এটো 35 ৰ পৰা 45 আকৌ 45 ৰ পৰা কিমান হ'ব 55
আকৌ 55 পৰা 65 মানে 10 কৈ বাঢ়ি আছে 65 পৰা 75 আকৌ 75 পৰা কিমান হ'ব 85 আৰু এইটো হ'ল মুঠ বা টোটাল লিখিব পৰা মুঠ এইটো গতি এফআই দিয়া আছে কিমান আছে 6 11 7 4 আৰু এটা 4 তাৰপিছত 2 আৰু 1 এতিয়া এক্সআই কেনেকৈ ওলাবা এক্সআইটো মই আগতে সূত্ৰটোত লিখি দিয়াৰ সময়ত মই কৈ দিছিলোঁ কেনেকৈ ওলাব লাগে যে এক্সআইটো এনেকৈ ওলাব লাগে যে উচ্চ সীমা আৰু নিম্ন সীমা যোগ কৰি 2 ৰে হৰণ কৰিব লাগে মানে এই দুটা সংখ্যা যোগ কৰি আধা কৰি দিবা বা 2 ৰে হৰণ কৰি দিবা এই দুটা যোগ কৰিলে কিমান হ'ব 25 আৰু 15 40 তেনে 40 আধা কিমান 20 নিশ্চয় বুজি পাইছা তাৰ মানে এই দুটা প্লাস কৰি এনেকে 15 প্লাস 25 ডিভাইডেড বাই 2 ইকুয়াল কিমান হ'ব 40 ডিভাইডেড বাই 2 ইকুয়াল টু 20 এনেকে বাকি গোটেইকেইটা কৰিব লাগিব কিন্তু তুমি গোটেইকেইটা হিসাব কৰিব নালাগে দুটা ওলালি হৈ যাব এইটো 25 আৰু 35 কিমান হ'ব 60 60 আধা কিমান 30 এতিয়া কথা হ'ল আমাৰ বাঢ়ি আছে কিমানকে কিমান গ্যাপটো কিমান 20 পৰা 30 মানে 10 কে বাঢ়ি আছে তেনেহলে ইয়াত কিমান হ'ব 40 হ'ব 50 হ'ব আকৌ কি হ'ব 60 হ'ব 70 হ'ব আৰু 80 হ'ব ঠিক আছে মানে 10 10 কে দুটা ওলালি গম পাবা যে তোমাৰ কিমানকে বাঢ়ি থাকিব এতিয়া কি কৰিব লাগে এইটোৰ লগত এইটো কি হৈ আছে পূৰণ হৈ আছে গতিকে আমি এইটোৰ লগত এইটো পূৰণ কৰিম তেনেহলে এইটো লাইনৰ কাৰণে বা এইটো শ্ৰেণীৰ কাৰণে আমি এইটোৰ লগত এইটো পূৰণ কৰিব লাগিব 2 ৰ লগত 6 পূৰণ কৰিলে কিমান 12 ঠিক আছে তমান কিমান হ'ব 120 হ'ব আকৌ 11 ৰ লগত এইটো পূৰণ কৰিলে 3 ৰ লগত 11 33 33 ৰ লগত 0 এইটোৰ লগত এইটো 4 ৰ লগত 7 4 7 গুণ 28 0 4 5 গুণ 20 আৰু এটা 0 2 হত মানে এইটো 4 6 গুণ 24 0 2 7 গুণ 14 140 তাৰ পিছতটো 1 8 গুণ 8 মানে 80 হ'ব এইটো কি হ'ব সিগমা fi xi ইকুৱেল টু আৰু এইটো fi লাগিব আমাৰ xi টো প্লাস কৰিব নালাগে কিন্তু fi টো লাগে আমাৰ ফৰ্মুলা যেহেতু fi আৰু xi আছে এটো কি হ'ব প্লাস কৰিলে হ'ব তোমাৰ 35 ঠিক আছে এতিয়া চোৱা আমাৰ ইয়াত দিয়া আছে কি আৰু এইখিনি প্লাস কৰিলে 0 লগত 0 0 প্লাস কৰিলে 0 হ'ব তাৰ পিছত 2 5 8 0 2 9 8 টোটাল হ'ব কিমান 1 3 9 আৰু তোমালোকে এইবিলাক প্লাস কৰিব পাৰিবা একদম ইজি মই ডাঙৰ কাৰণে ডাইৰেক্ট একদম শৰ্টকাটত কৰি দিছো তোমালোকে নিজে নিজে যদি কিবা অসুবিধা হয় যে প্লাস কৰিব পৰা নাই বা কিবা আৰু ক্লাস 10 ত যেহেতু পঢ়ি আছে গতিকে তোমালোকৰ প্লাস কৰা যেটো নলেজ বা বেসিক এটো তোমালোকৰ আছে মই জানো গতিকে কৰা ঠিক আছে ইয়াত কি আছে সিগমা fi দিয়া আছে কিমান 35 আৰু সিগমা fi xi দিয়া আছে কিমান 1390 এতেকে আমি কি লব লাগে মাধ্য এইটো দিলেও হ'ব নিদিলেও হ'ব কেৱল মাধ্য দিলেও হৈ যাব মাধ্য ফৰ্মুলাটো আমাৰ কি আছিল সিগমা fi xi সিগমা fi গতিকে এটো আমি হৰণ কৰিম এতিয়া ওপৰত কিমান থাকিব 1390 তলত থাকিব কিমান 35 গতিকে ইয়াত 0 আছে ইয়াত 5 আছে মানে 5 এৰে যাব 5 এৰে 7 আকৌ 5 এৰে 30 ৰ ভিতৰত 2 থাকিল কিমান 3 29 39 হল 39 ৰ ভিতৰত 5 যাব 7 তাৰমানে 5 7 গুণ কিমান 35 আৰু থাকিল 4 4 আৰু 0 40 40 ৰ ভিতৰত 5 যাব 8 এতিয়া আমি এটো কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে কিমান হ'ব 278 ডিভাইডেড বাই 7 এটো আমি কি কৰিম হৰণ কৰিম হৰণ কৰিলে হৰণ তোমালোকে জানাই কি জানি 278 এটো হৰণ কৰিম আমি 7 এৰে 727 ৰ ভিতৰত কিমান বাৰ যাব 3 3 লগত 7 3 7 গুণ 21 6 8
কিমান হ'ব 9 বাৰ যাব না 63 থাকিল কিমান 8 পৰা 3 বাদ দিলে 5 8 টো গুচি আহিছে গতিকে পইণ্ট আহিব 50 50 ভিতৰত কিমান হ'ব 7 7 লগত 7 ইনটু কৰিলে 49 কিমান হ'ব 1 পইণ্টটো আছে 0 10 ভিতৰত 1 হ'ব তুমি দশমিকৰ পিছত দুটা ওলালেই হৈ যাব গতিকে ইমান ওলাব নালাগে 0.71 গতিকে এতিয়া চোৱা এইটো হৈ গৈছে এতিয়া চোৱা আমি যে তিনটা পদ্ধতি কৰিম তিনটা পদ্ধতিত কিন্তু এনসারটো আমাৰ সেমে ওলাব তার মানে কি তিনটা পদ্ধতিত এনসারটো আমাৰ সেম ওলায় তো তিনটা পদ্ধতিত সেম ওলায় মানে কি আমি পদ্ধতি বেলেগ হ'ব পাৰে কিন্তু আমাৰ এনসারটো একে থাকিব যেহেতু কোৱেশ্চনটোই এটা তিনটা পদ্ধতিৰ কাৰণে কোৱেশ্চন এটা গতিকে আমাৰ এনসারটো একে ওলাব সেইকাৰণে পৰীক্ষাত মানে কি তোমাক কৈ দিয়া নাথাকে যে এইটো পদ্ধতি কৰা যেটো তোমাৰ পদ্ধতি ভাল লাগে এইটোতে আমি কৰিব লাগে ঠিক আছে এতিয়া চোৱা 2 নম্বৰটো চোৱা 2 নম্বৰ পদ্ধতি আমি ইউজ কৰিম এতিয়া চোৱা নাম্বার 2 পদ্ধতিৰ কাৰণে আমি পদ্ধতিটো আগতে লিখি লম কি আছিল বিবেচিত গড় পদ্ধতি বিবেচিত গড় পদ্ধতি এতিয়া আমি ইয়াৰ কাৰণে টেবুলটো বনাই ল'ব লাগিব ইয়াৰ টেবুলটো কেনেকুৱা হ'ব চোৱা যেহেতু ইয়াত এটা মানে কি আছিল অপশনটো ঘৰটো বাঢ়ি যাব আগত আছিল 4টা গতিকে ইয়াত কেইটা হ'ব 5টা ঘৰ হ'ব আৰু তলফালে আমাৰ আগত যেনেকুৱা 9টা আছিল ইয়াতো 9টাই হ'ব ঠিক আছে মই বনাই লৈ আছো চোৱা সো এতিয়া মই টেবুলটো বনাই লৈছো তোমালোকে চোৱা এটো হ'ব কি আগৰটোৰ নিচিনাই কি হ'ব শ্ৰেণী অন্তৰাল ঠিক আছে এটো হ'ব fi এটো হ'ব xi এটো হ'ব di di ইকুয়াল টু কি আছিল ফৰ্মুলাত মই লিখি দিছিলো যে xi minus a এতিয়া a2 কি হ'ব a2 আমি ইয়াত ৰাখিম a ইকুয়াল টু কি হ'ব এটো আমি লিখি দিম ইয়াত ঠিক আছে আৰু এটো হ'ব কি fi di আৰু এবিলাক তোমালোকে টেবুল বিলাক বেছিভাগ বাউন্ডাৰীটো যেনেকৈ দিয়া কিন্তু ভিতৰবিলাক কাট পেন্সিলেৰে লিখিবা কাট পেন্সিল লিখিলে কি হয় মোৰ হয়তোবা ভুল নহব পাৰে কিন্তু তোমালোকৰ ভুল হোৱাৰ চান্সেসটো অলপ বেছি থাকে গতিকে ভুল হোৱাৰ চান্সেস বেছি আছে মানে কি তুমি কাট পেন্সিলে লিখিলে মচি কিনে আকৌ লিখিব পাৰিবা আৰু টেবুলটোৰ ভিতৰত কাটাকাটি কৰিব নালাগে আসলতে ঠিক আছে গতিকে কাট পেন্সিলেৰে কৰিবা তোমালোকে গতিকে ইয়াৰ আগৰ টেবুলৰ নিচিনাকৈ এটো শ্ৰেণী অন্তৰাল fi আৰু xi আমি লিখি লম এটো কি আছিল কিমানৰ পৰা কিমান আছিল আগৰটো আছিল 15 ৰ পৰা 25 গতিকে এটো হ'ব 15 ৰ পৰা 25 25 ৰ পৰা 35 35 ৰ পৰা মানে 10 10 কে বাঢ়ি যাব 45 আকৌ 45 ৰ পৰা 55 আকৌ 55 ৰ পৰা 65 65 ৰ পৰা 75 আকৌ 75 ৰ পৰা 85 আৰু এটো হল কি মুঠ ঠিক আছে আৰু ইয়াত fi টো দিয়া আছিল আগৰ পৰাই 6 11 7 4 4 2 1 আৰু এটো কি আছিল সিগমা fi আৰু টোটাল কিমান আছিল 35 ঠিক আছে এটা xi টো তোমালোকে পাইছিলাই ইয়াৰ আগৰটো কিমান আছিল 20 30 10 10 কে বাঢ়ি গৈছিল 40 50
60 70 আৰু আছিল 80 তাৰপিছত এতিয়া চোৱা এ নাম্বাৰটো মানে এইটো হ'ল এ আমি কেনেকৈ ওলাম ভালকৈ চাবা এটো কেনেকৈ ওলায় এইটো হ'ল তুমি ইফালৰ পৰা গণি আহিবা ইফালৰ পৰা গণি যাবা গণি কৈ এই নাম্বাৰ কেইটাৰ ভিতৰত বা মাজত যেটো পৰে এইটো 1 2 3 1 2 3 কোনটো হ'ল এইটো হ'ল কি এ ঠিক আছে যদি দুটা থাকে তেনেহলে তুমি দুটাৰ ভিতৰত যিকোনোটা ধৰিলে হৈ যাব কিন্তু ইয়াত বেজোৰা আছে মানে কি 1 2 3 4 5 6 7 সাতটা আছে মানে মিডলত এটা আছে এই কাৰণে এইটো সোনকালে ওলাব পাৰিছা কিন্তু যদি জোৰা থাকে তেনেহলে তুমি এইটো পদ্ধতিত কৰিলে তুমি মাজত যি দুটা থাকিব দুটাৰ পৰা যিকোনোটা ধৰিলেও आंसर মিলি যাব ঠিক আছে এতিয়া এ কি হ'ল ইয়াত 50 আমি ইয়াত 52 লিখি দিম এতিয়া চোৱা x di মানে কি হ'ল xi - a xi হ'ল এইটো মাইনাস a হ'ল 50 তেনেহলে 20 ৰ পৰা 50 মাইনাস হ'ব তেনে 20 ৰ পৰা যদি 50 মাইনাস হয় কিমান থাকিব মাইনাস 30 থাকিব গতিকে এটো কি পান হ'ব মাইনাস 30 আকৌ 30 মাইনাস কৰিলে মাইনাস 20 মাইনাস 10 এনেকৈ হ'ব তাৰপৰ 0 কি হ'ব 10 20 30 মানে 80 পৰা যদি 50 মাইনাস কৰো 30 হ'ব আৰু এইকেটা কি হ'ল মাইনাস হ'ল এটি কিন্তু দ্বিতীয় পদ্ধতি হৈ আছে আগৰ পদ্ধতিতকৈ ইয়াত এটো কিন্তু বহুত বেলেগ একদম কেৱল এইটো হয় এই তোমাৰ এই ঘৰটো আহি গেল তাৰ মানে ঠিক আছে তাৰ পিছত চোৱা এটো fi di এটো di এটো লগত এটো পূৰণ কৰিম 3 লগত 6 পূৰণ কৰিলে 3 6 18 মাইনাস 18 মাইনাসটো কি হ'ল ইয়াত মাইনাস আছে ইয়াত প্লাস আছে প্লাসে মাইনাসে মাইনাস মাইনাস 18 আৰু ইয়াত 0 আছে এটা গতিকে মাইনাস 180 तर बाकी बेलाके হৈ যাব 2 2 0 তাৰ পিছত 4 ৰ লগত এই 7 ৰ লগত এটো তেনেহলে মাইনাস 70 তাৰ পিছত 0 তাৰ পিছত 40 40 30 এটো হ'ব কি সিগমা fi di এটো কিমান হ'ব চোৱা এটো চোৱা এই তিনিটা প্লাস করা বেলেগকে আৰু এই তিনিটা প্লাস করা বেলেগকে আৰু যদি তথাপি এটো তোমাৰ মূৰত নধৰে তুমি এনেকৈ কৰিব পাৰিবা -180 -220 -70 আৰু কি আছিল প্লাস 40 প্লাস 40 প্লাস 30 তুমি এনেকৈ কৰিব পাৰিবা ঠিক আছে প্লাস 30 এনেকৈ কৰিব পাৰিবা এটো চোৱা এই তিনিটা প্লাস কৰিবা আৰু এই তিনিটা প্লাস কৰিবা এই তিনিটা প্লাস কৰিলে কিমান হ'ব 180 120 1 নহয় 2 220 70 0 0 প্লাস করলে 0 হবো 10 17 7 হাতে থাকিল 1 এটা হল 2 3 আর 1 4 মাইনাস ইমান হল আর এটা প্লাস করলে কিমান হবো 80 আর ইমান 30 110 110 এটা আমি কি ইয়াত প্লাস হবো তাহলে প্লাস মাইনাসে মাইনাস হয়ে যাব মাইনাস করলে 0 পৰা 0 দিলে 0 7 পৰা 1 বাদ দিলে কিমান হবো 6 আর এটা পৰা 3 তাহলে কি ডাঙৰটোৰ আগত মাইনাস আছে গতিকে মাইনাস তোমার কিমান হবো -360 ঠিক আছে এটো আগৰ নিচিনাকে এতিয়া আমি কৰিম ইয়াত প্ৰথমতে ইয়াত কি দিয়া আছে সিগমা fi = 35 সিগমা fi di = কিমান -60 এতিয়া চোৱা এইখিনিৰ পৰা এতিয়া এতেকে মাধ্যটোৰ আমাৰ ফৰ্মুলাটো কি আছিল এইটো পদ্ধতিৰ কাৰণে মাধ্যৰ ফৰ্মুলা কি আছিল বিবেচিত গড় পদ্ধতি অনুসাৰে a + সিগমা fi di / সিগমা fi ঠিক আছে এটো হল দ্বিতীয় পদ্ধতি এতিয়া আমি ভ্যালু বিলাক বহাই দিম আৰু ইয়াত আৰু এটা সংখ্যা আছে a আছে এটো হল কিমান 50 এতিয়া আমি এটো এইকেটা বহাই দিম এ হল 50 এটো এ কিন্তু চাবা ফৰ্মুলা মুখস্থ থাকিলে তোমালোকে আৰু এটো অসুবিধা নাই বুজিব পাৰিবা অতি সোনকালে বুজিব পাৰিবা 0 ওপৰত থাকিব কিমান এটো -360 তলত থাকিলে কিমান 35 এতিয়া আমি এটো 5 ৰে কাটিব পাৰিম 5 ৰে 7 5 ৰে 36 ৰ ভিতৰত কিমান 5 ৰে 7 যাব আৰু ইফালে থাকিল 10 গতিকে 2 -72 এতিয়া চোৱা থাকিল কিমান 50 প্লাস নহয় প্লাসে মাইনাসে তুমি কি দিব পাৰা মাইনাস দিব পাৰিবা -72/7
এতিয়া তুমি যদি কোৱা এইটোক আমি 7 এৰে হৰণ কৰিম, হৰণ কৰি কিনে এটাৰ লগত প্লাছ মাইনাছ কৰি দিম, তথাপিও হৈ যাব। তো হৰণ কৰিলে কি হ'ব, হৰণ কৰাতকৈ তুমি এইটো এলচিএম লৈ লোৱা, এলচিএম লৈ ল'লে যিহেতু আগৰটোৰ নিচিনাই এনচাৰ হ'ব। গতিকে 7, এইটোৰ তলত একো নাই মানে 1 আছে, 1 7ৰ ভিতৰত 7 বাৰ, 7ৰ লগত 50 পূৰণ কৰিলে 5 7 গুণ 35 আৰু এটা 0 থাকিব, -72। এতিয়া চোৱা মাইনাছ কৰিলে কি হ'ব, মাইনাছ কৰিলে এইটো আগৰ নিচিনাকৈ হ'ব, কিমান হ'ব, 0ৰ পৰা 2 বাদ দিলে কিমান থাকিব, 8। আকৌ ইয়াত 4ৰ পৰা নাযায়, 14ৰ পৰা 7 বাদ দিলে 7, ইয়াত থাকিল 2, গতিকে 2 থাকিব। আৰু এইটো হৰণ কৰিলে আগৰটোৰ নিচিনাকৈ হৰণটো হৈ যাব। কিমান আছিল আগৰটো হৰণ, 39.71। এইটো হ'ল 2 নম্বৰটো। ঠিক আছে, এনচাৰটো একেই মিলিব, মই আগতে কৈছোঁ। এইটো হ'ল পদ্ধতি 2। আৰু পদ্ধতিবিলাক ভালকৈ চাবা, যিটো পদ্ধতি ভালকৈ বুজি পাবা এইটো পদ্ধতিতে তুমি অংকবিলাক কৰিব পাৰিবা। নেক্সট 3 নম্বৰটো চোৱা, পদ্ধতি 3 চোৱা, তাৰপিছতে পদ্ধতি। ইয়াৰ কাৰণে আমি টেবুল বনাব লাগিব। আগতে 5টা আছিল, এইবাৰ কেইটা হ'ব, 6টা হ'ব। গতিকে আমি টেবুলকেইটা বনাই ল'ম অতি সোনকালে। যিকোনো মাপ দি বনালে হ'ল, প্ৰব্লেম নাই। যেহেতু 6টা হ'ব, অলপ ডাঙৰকৈ দিছোঁ। এই প্ৰথমটো অলপ ডাঙৰকৈ দিবা, তেনেহ'লে তোমালোকৰ মানে ভিতৰত যিহেতু বেলেগ বেলেগ বস্তু লিখিব লাগে আৰু বাকীবিলাকে নাম্বাৰ লিখিব লাগে, গতিকে বাকীবিলাক অলপ সৰু দিলেও প্ৰব্লেম নাই। গতিকে এইটোতো কেইটা হ'ব, 9টাই হ'ব। এইটো চোৱা, মই টেবুল বনাই লৈছোঁ। চোৱা আগৰটোৰ নিচিনাকৈ কি হ'ব, এইটো শ্ৰেণী অন্তৰাল। ঠিক আছে, এইটো হ'ব কি, FI, এইটো হ'ব XI, এইটো হ'ব কি, DI ইকুৱেল টু কি আছিল, XI মাইনাছ A, আৰু ব্ৰেকেটত কি থাকিব, A ইকুৱেল টু কিমান হ'ব এইটো আমি লিখিম। আৰু কিমান হ'ব জানোই, 50 ওলাব। এইটো আমি আগতে ওলাইছোঁ, কেনেকৈ ওলাইছোঁ জানাই। তাৰপিছত এইবাৰ আহিব কি, UI, যিহেতু আমাৰ যিটো ফৰ্মুলা আছে এইটোত কি আছে, UI আছে। UI মানে হ'ল DI/H। এতিয়াকে H মানে কিমান হ'ব, H ইকুৱেল টু কিমান হ'ব এইটো আমি লিখি ল'ম ইয়াত। Hটো হ'ল আচলতে চোৱা, শ্ৰেণীঅন্তৰালটো মই লিখি লৈ আছোঁ আগতে। কিমান আছিল আগৰটোৰ নিচিনাই, 15ৰ পৰা 25, 25ৰ পৰা 35, আকৌ 35ৰ পৰা 45, 45ৰ পৰা 55, 55ৰ পৰা 65, 65ৰ পৰা 75, 75ৰ পৰা 85। ঠিক আছে, মোৰ এটা ঘৰ বেছি হৈছে, চোৱা প্ৰব্লেম নাই, তোমাৰ হিচাপতকৈ অলপ এটা বেছি হৈ গৈছে। এতিয়া চোৱা, এইটো ঘৰটো মানে কি হ'ব, কেঞ্চেল হ'ব। গতিকে তোমালোকে চোৱা, FIটো আগৰটোৰ পৰাই দিয়া আছিল, 6 11 7 4 4 2 1। আৰু FIটো আমি কিমান আছিল, ছিগমা FI কিমান আছিল, 35। আৰু XIটো কিমান আছিল, 20ৰ পৰা ষ্টাৰ্ট হৈ আছিল, 20 30 40 50 60 70 আৰু 80। এইবিলাক অংক আচলতে তুমি 2-3 বাৰ যদি প্ৰেক্টিছ কৰা ইজিলি এনেই পাই যাবা। এনেই তোমাৰ কি হয়, মুখস্থৰ নিচিনা হৈ যাব। এতিয়াকে DIটো আমি আগৰ পৰা ওলাইছিলোঁ, কিমান আছিল, 30 -20 -10 0 10 20 30। ঠিক আছে, এতিয়া আমি কি ওলাম, DI। আৰু এইটো পাহৰি গৈছোঁ, চোৱা এইটো কিমান হ'ব, FI UI। এবাৰ UI আৰু FI পূৰণ হ'ব, এইটো ওলাব লাগে। এতিয়া H কিমান হ'ব, H হ'ল এই দুটাৰ মাজৰ দূৰত্ব। এতিয়া এই দুটাৰ মাজত যিটো দূৰত্ব আছে, এই দূৰত্বটো কি হ'ব, 15ৰ পৰা 25 কিমান দূৰত্ব, 10। গতিকে এইটো কিমান হ'ব, 10। ঠিক আছে, এইটো কিমান হ'ল, 10। 10টোৰ এইতে DI/H আছে, গতিকে DIৰ ভেলু কিমান, -30। Hৰ ভেলু কিমান,
10 গতিকে 10 -30 হৰণ কৰিলে মানে -30 যদি 10 হৰণ কৰোঁ 0 0 কেনসেল কিমান থাকিব -3 গতিকে এইটো কিমান হ'ব -3 -3 -2 -1 0 1 2 3 ঠিক আছে এতিয়া সো এইটো আমি পূৰণ কৰিম এতিয়া এইটো উলোৱা বুজি পাইছা এইচেৰে আমি ডি আই হৰণ কৰিম মানে 10 এইটোক একবাৰ এইটো হৰণ কৰিলে এইটো হ'ব এইটো হৰণ কৰিলে এইটো হৰণ কৰিলে এইটো হৰণ কৰিলে এইটো এনেকে হৈ যাব এতিয়া এফ আই ইউ আই হ'ল এইটো ইউ আই হ'ল এইটোৰ লগত আমি এইটো পূৰণ কৰিম গতিকে 6 ৰ লগত -3 কিমান হ'ব -18 -22 -7 0 তাৰ পিছত কি হ'ব 4 4 3 এতিয়া বাকি কেইটা আছে এইটো আমাৰ কি হ'ব সিগমা এফ আই ইউ আই এইবাৰ আৰু এইটো আমি প্লাস কৰিম প্লাস কৰিলে কিমান হ'ব আগত প্লাস কৰা ফৰ্মুলা দেখুৱাই দিছো এই তিনিটা প্লাস কৰিবা বেলেগকে এই তিনিটা প্লাস কৰিবা বেলেগকে যদি এইটো আৰু এইটো এই তিনিটা বেলেগ প্লাস কৰা প্লাস কৰিলে যিখিনি হ'ব এইটো এই তিনিটা প্লাস কৰি তুমি যদি মাইনাস কৰি দিয়া কি হ'ব -36 ঠিক আছে ডাঙৰটোৰ আগত মাইনাস আছে এই কাৰণে মাইনাস হৈ যাব গতিকে আমি ইয়াত লিখি দিম এতিয়া ইয়াত সিগমা এফ আই ইকুৱেল টু হ'ল 35 sigma fi ui equal to হল -36 a হল 50 h হল 10 ঠিক আছে এতেকে মাধ্য কি ফর্মুলা আছে এটো a plus sigma fi ui sigma fi into h এতিয়া এটো আমি ভ্যালু বহাই দিম এর ভ্যালুটো হল কি 50 প্লাস এটোর ভ্যালু কিমান -36 এটোর ভ্যালু হল 35 ইনটু h এর ভ্যালু হল 10 আমি যদি 5 এর কাটো 7 5 এর কাটিলে 2 কিমান হ'ব 50 প্লাস এ মাইনাসে মাইনাস এটির লগত এটো পূরণ করলে কিমান হ'ব 72 আর তলত হ'ব 7 এই আগৰ নিচিনাকে ইয়াৰ আগৰটোৰ নিচিনাকে আইছে এতিয়া এলসিএম ললে কি 7 এটো হ'ব 350 72 এটো 5 ভালকে চাবা অলপ স্পিড হৈছে তো মানে এতিয়া চোৱা এটো আমি হৰণ কৰিলে কিমান হ'ব এই মাইনাস কৰিলে কিমান হ'ব 278 আৰু তলত হল 7 278 আৰু তলত হল 7 এটো আমি হৰণ কৰিলে কিমান হ'ব এতিয়া হৰণ কৰিলে আগৰটো নিচিনাকে আমাৰ কি হ'ব 39.71 ঠিক আছে নিশ্চয় তিনিটা বুজাই দিছো তিনিটা বুজাই দিয়াৰ পিছত নিশ্চয় মানে বুজি পাইছা একদম ইজিলি বুজাইছো মই একদম ধৰিলে একদম যিমান শৰ্টকাট পাৰো ইমান বুজাই দিছো এতিয়া তোমালোকৰ পালা তোমালোকে কেৱল এইবিলাক প্ৰেক্টিস কৰিবা আৰু এই তিনটা যদি পাৰা তিনটা পদ্ধতি যদি কৰিব পাৰা বা এইবিলাক কৰ পৰা কেনেকৈ হয় এ কেনেকৈ হয় এইচ কেনেকৈ হয় এইবিলাক যদি ক'ব পাৰা বা বনাব পাৰা দুই একবাৰ তেনেহলে তোমাৰ বাকি বিলাকৰ প্ৰবলেম নাই বাকি বিলাক তুমি এনেই পাৰিবা ঠিক আছে মই বাকি বিলাকো কৰি দিম বাকি বিলাক কৰাৰ কাৰণে তোমালোকে এটা কাম কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লাইক কৰিবা শেয়াৰ কৰিবা যাতে তোমালোকে নেক্সট ভিডিওটো সোনকালে পোৱা ঠিক আছে আৰু এইটো চেনেলৰ লগত থাকা তেনেহলে তোমালোকে নিশ্চয় ভাল ফলাফল মেথছৰ পৰা আনিব পাৰিবা বুলি আশা কৰিব পাৰা আৰু ইয়াৰ পিছত মেথছটো শেষ হোৱাৰ পিছত মই বিজ্ঞানৰ যিবিলাক ফিজিক্সৰ আছে কেমিষ্ট্ৰি আছে হেবিলাকো মই আপলোড কৰি থাকিম গতিকে তোমালোকে লগত থাকা টেষ্টৰ আগতে বহুত কিবা কিবি পাই যাবা ঠিক আছে থ্যাংক ইউ